নমস্কাৰ প্ৰিয় বন্ধুসকল। নিউজ সন্দৰ্ভত যিটো শেহতীয়াকৈ খুব বিতৰ্ক বা চৰ্চা চলি আছে নিউজক লৈ, তাক লৈ যোৱাকালি অসমীয়া বাতৰি কাকতত কি ওলাইছিল সেইটো চাওঁচোন আহক। ন্যায়ালয়ৰ সকাহৰ পাছত অন্য এক অগ্নি পৰীক্ষা DLED উত্তীৰ্ণৰ। শিক্ষকতাৰ সকলো নথিপত্ৰলৈ সন্মুখীন হ'ব লাগিব পৰীক্ষণৰ। মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ জাননী। ষ্টাফ ৰিপৰ্টাৰ। নেশ্যনেল ইনষ্টিটিউট অৱ অপেন স্কুলিঙৰ পৰা 18মহীয়া DLED উত্তীৰ্ণ হোৱা হাজাৰ হাজাৰ কৰ্মৰত শিক্ষকক উচ্চতম ন্যায়ালয়ে ৰায় সকাহ দিলেও তেওঁলোকে নিযুক্তিকে ধৰি সকলো নথিপত্ৰৰ সৈতে শাৰীৰিক পৰীক্ষণৰ সন্মুখীন হ'ব লাগিব। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে আজি জাৰি কৰা এখন জাননীত এই কথা ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে প্ৰকাশ কৰা নিযুক্তি বিজ্ঞাপনত নিউজৰ পৰা 18মহীয়া পাঠ্যক্ৰমৰ দ্বাৰা DLED উত্তীৰ্ণসকলৰ আবেদনৰ বাবে যোগ্য নহ'ব বুলি চৰ্ত আৰোপ কৰা হৈছিল। ইয়াৰ লগে লগে নিউজৰ পৰা DLED আহৰণ কৰি ইতিমধ্যে যিসকলে শিক্ষকতা কৰি আছিল তেওঁলোকক লৈ সন্দেহৰ অৱতাৰণা হৈছিল। উচ্চতম ন্যায়ালয়ে ইতিপূৰ্বে দিয়া ৰায়দানত নিউজৰ পৰা DLED আহৰণ কৰা শিক্ষকসকলক সকাহ দিলে যদিও নিযুক্ত হৈ থকা শিক্ষকসকলে নথিপত্ৰসহ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণৰ বাবে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত হাজিৰ হ'ব লাগিব। শিক্ষা সঞ্চালকালয়ে জাৰি কৰা জাননী অনুসৰি নিযুক্তি পত্ৰ গ্ৰহণযোগ্য যোগদানৰ প্ৰতিবেদন সংশ্লিষ্ট আবেদনকাৰীৰ নিযুক্তিৰ সন্দৰ্ভত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ SMC কাৰ্যবিৱৰণী, প্ৰতিষ্ঠানসমূহৰ মুৰব্বীয়ে যথাযথভাৱে স্বাক্ষৰ কৰা আবেদনকাৰী সেৱাৰ সময়ছোৱাত বিদ্যালয়ৰ উপস্থিতি পঞ্জীৰ ফটোকপি সহ উপস্থিত থাকিব লাগিব। বিদ্যালয় কৰ্তৃপক্ষই প্ৰদান কৰা প্ৰমাণপত্ৰ য'ত আবেদনকাৰী বিদ্যালয়ত 10/8/2017 তাৰিখৰ সেৱা উল্লেখ কৰা থাকিব লাগিব। শিক্ষকতাৰ সেৱাৰ সময়ছোৱাৰ পে'মেণ্ট, বেচিক পে', DA আৰু অন্যান্য ভাত্তাসহ দৰমহাৰ বিৱৰণ লগতে আবেদনকাৰীজন 10/8/2017 তাৰিখলৈকে সেৱাত আছিল বুলি প্ৰমাণ হিচাপে UDAIS ৰেকৰ্ড, নিউজত DLEDৰ বাবে নামভৰ্তিৰ শ্লিপ, 1 এপ্ৰিল 2019 পূৰ্বে 18মহীয়া DLED সম্পূৰ্ণ কৰাসকলে নিউজৰ জৰিয়তে লাভ কৰা প্ৰমাণপত্ৰ, মাৰ্কশ্বিট লৈ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণত উপস্থিত থাকিব লাগিব বুলি জাননীখনত উল্লেখ কৰা হৈছে। গতিকে বুজি পাইছে চাগে। এইটো আছিল যোৱাকালি বাতৰি কাকতত প্ৰকাশ কৰা এটা খবৰ, যিখন বৰ্তমান চৰ্চা চলি আছে এখন নটিচক লৈ। গতিকে কি কিনো লাগিব সেইখিনি কথা ইয়াতো স্পষ্টভাৱে উল্লেখ কৰি দিছে।